আমি সদায় আমাৰ ভিতৰৰ কথাখিনি আলোচনা কৰিব লাগে। 3টা কপৌ এটা কুকুৰ, দিনে ৰাতিয়ে 24 ঘণ্টা। মই এদিন গৈ যি দেখিলোঁ, 3 দিন থকাৰ পিছত যেতিয়া ঘূৰি আহোঁতেও সেই কপৌ 3টা একে জেগাতে ফুৰি আছে। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কোন জেগা। হয়, জুবিনৰ সমাধিত 3টা কপৌ সেই মুধৰ ওপৰত পৰি আছে। মই যেনেকৈ ৰাতি 3টা বজাত দেখি গৈছিলোঁ, তাৰ পৰা 3 দিনৰ পিছত যেতিয়া উভতি আহিছোঁ, আকৌ সোমাইছোঁ, তেতিয়াও মই সেই 3টা কপৌ তাৰ ওপৰত পৰি থকা দেখিছোঁ, আৰু লগত কুকুৰটো। তেতিয়াহ'লে সেই ভগৱানৰূপী জুবিনক আমি ন্যায় পোৱাটো বিচাৰোঁ। মই ইয়াৰ আগতো এটা ভিডিঅ' আপোনালোকক দিছোঁ, তথাপিতো মই আজি কিয় ক'ব লগা হ'ল জানেনে? মোক সেই ভিডিঅ'টোত কেইবাগৰাকীও কমেণ্ট কৰিছে। কমেণ্টখিনি চাই মই এইটো ভিডিঅ' বনাব লগা হ'ল। তেখেতসকলে কৈছে যে ইয়াৰ বিষয়ে আপুনি আৰু দুআষাৰ কওক, যিহেতু মই ৰাতি 3টা বজাত 2 দিন সোমাইছোঁ, গতিকে সেই পৰিৱেশ মই একেই দেখিছোঁনে নে বেলেগ দেখিছোঁ, তাৰ ওপৰত দুআষাৰ ক'বলৈ কৈ আছে কাৰণে মই আচলতে ক'বলৈ আহিছোঁ। হয়, মই প্ৰথমবাৰ যাওঁতে, আজি এসপ্তাহৰ আগত প্ৰথমবাৰ যাওঁতে মই যি দেখিছিলোঁ, আৰু 3 দিনৰ পিছত মই থাকি ঘূৰি আহোঁতে আকৌ সোমাইছোঁ, ঠিক একেই দেখিছোঁ। কুকুৰটো আছে আৰু 3টা কপৌ ওপৰত আছে, ঠিক আছে। তাৰ ভিতৰত কি কৰে, মানুহে জুই ধৰি গোটেই ৰাতিপুৱালৈকে জুই ফুৱাই বহি থাকে। কিনাৰত দোকান মই কৈয়ে আছোঁ, জুবিনৰ গান সুন্দৰকৈ লগাই থয়, ঠিক আছে। এই কথাখিনি মই আগৰ ভিডিঅ'ত মই 2টামান কথা কৈছোঁ। এতিয়া মই কৈছোঁ কিয়, চাওক, এজন ব্যক্তি যেতিয়া মৃত্যু হয়, সেই ব্যক্তিজনৰ আমি হৈ শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু মৌন প্ৰাৰ্থনা কৰোঁ, বাকী নিয়ম কানুন কৰি আজৰি হওঁ। কিন্তু আজি পৰ্যন্ত জুবিনৰ সমাধিত এই ধৰণেই চলি আছে। গতিকে আমি তেওঁক সেৱা কৰিছোঁ, আৰু সেইকাৰণেই তেওঁক আমি ভগৱান বুলি ক'ব বিচাৰিছোঁ। যিখিনি আমাৰ কাৰণে দি থৈ গ'ল, সেইখিনি আমি বুকত বান্ধি লৈ আছোঁ। এনেকুৱা কিছুমান গীত থৈ গৈছে, যিখিনি গীত প্ৰত্যেকৰে জীৱনত প্ৰতি মুহূৰ্ততে প্ৰতিটো গীত খাপ খাই যায়। বিভিন্ন ভাষাত যিখিনি গীত আমালৈ দি থৈ গ'ল, হাড়ে হিমজুৱে সোমাই যোৱা, সেই ব্ৰেইনটো কেনেকুৱা ধৰণৰ হ'ব লাগিব, য'ত বহি 2টা শব্দ ক'লে গোটেই জগত জেনি যায়। আমি মাত্ৰ এদিন এটা কবিতা লিখিব পাৰিম যিকোনো শব্দ 2টা খুৱাই, কিন্তু সদায়েই গীতৰ শব্দ বেলেগ বেলেগ অৰ্থৰ, বেলেগ বেলেগ শব্দৰ এটি গীত, আৰু সুৰ বেলেগ। আমি এতিয়া এটি গীত লিখাৰ পিছত এটা যদি সুৰ দিওঁ, সেই সুৰটো আমি মনত ৰাখিবলৈকে দিগদাৰ হ'ব। গীতটো গাবৰ কাৰণে 2 দিনৰ পিছত আকৌ এটা বেলেগ সুৰ দি বেলেগ এটা গীত গাব আমি নোৱাৰোঁ, পাহৰি যাম মানে। কিন্তু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি, প্ৰতিটো ভাষাত প্ৰতিটো গীত লিখি তাত সুৰ দি আমালৈ এৰি থৈ গৈছে, আৰু গীতসমূহৰ অৰ্থ প্ৰতিজন ব্যক্তিৰ জীৱনত প্ৰতি মুহূৰ্ততে খাপ খাই যায়। হয়নে কথাখিনি? আপোনালোকে কমেণ্টত জনাব। মই এইটো কাৰণেই নেক্সট ভিডিঅ'টো বনালোঁ, যিখিনি ব্যক্তিয়ে মোক কমেণ্ট কৰিছে সেই ব্যক্তিখিনিলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক এখন সহায় কৰাৰ কাৰণে। আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰিছে, মই নথৈ সুখী হৈছোঁ। আৰু এই কমেণ্টখিনিৰ কাৰণে আজি মই আপোনালোকক আকৌ এটি ভিডিঅ' বনাই আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই ভিডিঅ'টি আপোনালোকৰ আগলৈ এৰি দিছোঁ। বৰ্তমান আমি যিবিলাক মানুহ লগ পাইছোঁ, সেই মানুহবিলাকৰ মানসিক ধাৰণা নিশ্চয় আপোনালোকে সকলোৱে পাইছে, কোনোবা ব্যক্তিৰ লগত কথা পাতি কেনেকুৱা ধৰণৰ কোন ব্যক্তি। গতিকে ভাগ্যৰ বলেহে এতিয়াৰ যুগত এজন ভাল ব্যক্তিৰ লগত কথা পাতিবলৈ পোৱা যায়। মই যে এজন ব্যক্তিক লগ পাইছিলোঁ, তেখেতৰ লগত যিকেইটা কথা পাতিলোঁ, গোটেই দিনটোৱে মনটো ভাল লাগি থাকিল। শব্দই মানুহৰ মন আনন্দ দিয়ে, আৰু শব্দই মানুহক জয় পৰাই দিয়ে। হয়নে নহয় কথাটো? আপোনালোকে ক'ব। এটা শব্দই সঁচাকৈয়ে গোটেই মাইণ্ডটো ফ্ৰেছ কৰি দিয়ে। গতিকে ভাল ব্যক্তিৰ লগত কথা পাতিলে মাইণ্ড ভাল হৈ থাকে, আৰু যদি বেয়া ব্যক্তিৰ লগত কথা পাতে, তেতিয়া কোনসকল বেয়া ব্যক্তি, যিসকল ব্যক্তিয়ে কেৱল নিজৰ কথা কৈ থাকে। চাবচোন, এজন ব্যক্তিৰ লগত আপুনি চিনাকি হৈছে, কথা পাতিছে, তেখেতক আপুনি সুধিলে যে আপোনাৰ ঘৰত কোন কোন আছে, কি কথা কিবা এটা পৰিচয় সুধিলে, ঠিক আছে। তেখেতে পৰিচয় দিয়াৰ পিছত তেখেতৰ নিজৰ যিখিনি গুণ গৰিমা সেইখিনি গাবলৈ লাগি গ'ল। আপুনি বৰ হৈ গ'ল, আপোনাৰ বিষয়ে এটা শব্দও নুসুধিলে। মই কিন্তু তেতিয়া মনে মনেই থাকোঁ। মই পাইছোঁ তেনেকুৱা ব্যক্তি, মোৰ নিজৰ বিষয়ে এটা শব্দ নকওঁ, তেখেতৰ কথাখিনিকে হয় হয়কৈ শলাগি গুচি আহোঁ। গতিকে আপুনি তেনেকুৱা ব্যক্তিৰ লগত কথা পতাৰ পিছত আপোনাৰ কি ধাৰণা হ'ব? কিবা এটা আপোনাৰ লাভ হ'লনে? আপোনাৰ লাভ কি?
লাভ আমাক পইচাৰে নালাগে। আমাৰ যে মনটো ভাল লাগে, কিছু কথা শিকোঁ, সেয়াই হৈছে লাভ। এজন ব্যক্তিৰ লগত কথা পাতিবৰ কাৰণে আমাক যিখিনি আচৰণৰ প্ৰয়োজন সেইখিনি আমি শিকিব লাগে অন্য এজন ব্যক্তিৰ পৰা। কিয়? সেই যে মই ক'লোঁ অলপ আগতে পোৱা ব্যক্তিজনে নিজৰ কথা কৈ থাকে, সেই তেনেকুৱা ধৰণৰ যাতে নহওঁ। আমাৰ ব্যৱহাৰ হৈছে আমি আনৰ কথা সোধা, আনৰ কথা জানিব বিচৰা, আৰু তেতিয়া সিজনেও আপোনাৰ কথা জানিব বিচাৰিব। তেনেকৈ আদান প্ৰদান হওঁতে যদি কোনোবা এজনৰ মনত কিবা দুখ আছে বা কিবা অসুখ বিসুখ আছে, সেই কথাখিনি প্ৰকৃত বন্ধুত্ব হ'লে খুলি ক'ব লাগে। সেই খুলি কোৱাৰ পিছত এইখিনিতে মই আৰু এটা কথা ক'ম, খুলি কোৱাৰ পিছত আপোনাৰ লাভ হ'ব। কি লাভ হ'ব? যদি আপোনাৰ প্ৰকৃততে এটা অসুখ হৈছে বা মনত দুখ আছে, সেই কথাখিনি আপুনি কাকো প্ৰকাশ কৰিব পৰা নাই, এনেকুৱা এজন ব্যক্তি পালে, আপোনাৰ বন্ধুসুলভ এজন ব্যক্তি পালে, তেখেতৰ আগত আপোনাৰ মনৰ দুখখিনি যদি প্ৰকাশ কৰে, তাৰো তেখেতে সমাধানৰ উপায় দিব আৰু আপোনাৰ মনটো ভাল হ'ব। মনটো ভাল হোৱা মানে আপোনাৰ বেমাৰ নাইকিয়া হোৱা। আৰু যদি আপোনাৰ কিবা অসুখ বিসুখো আছে, তেখেতৰ লগত আলোচনা কৰোঁতে হয়তো তেখেতে এনেকুৱা এজন ব্যক্তি দিব যে তেখেতৰ ওচৰলৈ যাওক, আপুনি এই অসুখটোৰ উপশম পাব, আলোচনা কৰক, আপোনাৰ বেমাৰ ভাল হৈ যাব। যদি আপুনি কাকো নকয়, মনে মনে থাকে, আপোনাৰ বেমাৰ বেছি হৈ যাব। দ্বিতীয়তে আপোনাৰ যি মনত দুখ আছে, সেই দুখখিনিও আপোনাৰ ভিতৰতে দহি দহি আপোনাক বেমাৰী কৰি পেলাব। গতিকে আমি সদায় আমাৰ ভিতৰৰ কথাখিনি আলোচনা কৰিব লাগে যিজন আপোনাৰ প্ৰকৃত আপোন বন্ধু। বন্ধু বুলিলে আপোন পৰ থাকিব, কিন্তু এনেই এজন বন্ধু হ'লেই নহ'ব যি বন্ধু আপোনাৰ কথা শুনি পুতৌ জন্মায়। আপোনাৰ কথাখিনি শুনি আপোনাক সহায় কৰাজনহে প্ৰকৃত বন্ধু। পইচাৰে সহায় কৰাৰ কথা কোৱা নাই মই। হয়নে নহয় কথাখিনি কওকচোন? ঠিক তেনেদৰে আমাৰ জুবিন গাৰ্গো এনেকুৱা এজন ব্যক্তি আছিলে, আনৰ দুখ নিজৰ গাত লৈ সেইখিনি সমাধান কৰে। বহুত দুখ লাগিছে আজি এজন ভাল ব্যক্তি আমাৰ সমাজৰ পৰা নাইকিয়া হোৱাৰ কাৰণে, নাইকিয়া কৰাৰ কাৰণে। গতিকে চাওক, ভাল মানুহক মানুহে চাই থাকে, সুবিধা পালেই বগৰাবলৈ। মই আজি আপোনালোকৰ আগত দুআষাৰ কথা কৈছোঁ। মই যে এই কথাখিনি কৈছোঁ, মোৰ মনটো কিন্তু বহুত পাতল লাগিছে। কিয়নো মনৰ ভিতৰত কিছুমান কথা থাকিলে ক'বলৈ মানুহৰ লগ লাগে। কোনে শুনিব? ঘৰৰ মানুহৰ শুনিবলৈ সময়টো নাথাকে, হয়নে নহয় কওক আপুনি? আপুনি এনেকৈ এটা ইউটিউব চেনেল খুলি আপোনাৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰক, চাওক আপোনাৰ মনটো কিমান ভাল লাগে। যেতিয়া আপোনাৰ ভিডিঅ'টোৰ তলত ধুনীয়া ধুনীয়া কমেণ্ট আহিব, সেইসকলে আপোনাৰ আপোন বন্ধু। সেয়েহে মই আকৌ কওঁ, মোক কমেণ্ট কৰা, মোক ছাবস্ক্ৰাইব কৰা বন্ধুসকলক মই ইয়াৰ পৰাই পুনৰবাৰ সেৱা জনাইছোঁ, যাতে আপোনালোকে মোক এনেকৈয়ে আগবঢ়াই নিয়ে। মানুহৰ মনটো বহুত ডাঙৰ কথা। মনটো ভাল হৈ থকাৰ মানেই শৰীৰ সুস্থ থকা। গতিকে আপোনালোকেও কোনোবাই যদি ভিডিঅ' বনাব বিচাৰে, কোনোবাই যদি চেনেল খুলিব বিচাৰে, মোক কমেণ্ট কৰিব, কেনেকৈ খোলে কি কৰে মই দেখাই দিম। একো নহ'লে অন্ততঃ মনটো ভাল লাগি থাকিব। বিভিন্ন কথা ক'ব পাৰে, আপোনাৰ মনৰ কথা, আপোনাৰ ঘৰৰ কথা, আপোনাৰ যিখিনি লাইফত ঘটি গ'ল ঘটনা, বিভিন্ন কথা ক'ব পাৰে। কোনোবাই কিবা ডাইলগ দি কিবা কথা ক'ব পাৰে, বিভিন্ন ধৰণৰ ক'ব পাৰে। গতিকে ইউটিউব চেনেলত ভিডিঅ' দিয়াৰ আমাৰ এটাই কথা, কাৰোবাক আমি কিবা এটা কথা কৈ উপকৃত কৰা, হয়নে নহয়? মই যদি কিবা এটা কথা ক'লে আপোনাৰ লাভ হয়, তেতিয়া মই সেই কথাটো কোৱাত কি আপত্তি আছে? হয়, মই ভালকৈ কথা ক'ব নাজানো, কিন্তু কথাটো ক'ব পাৰোঁ ন। যদি মই বেয়া কথা কওঁ, তেতিয়া মোকতো কমেণ্টত জনাব যে আপুনি কথাখিনি এনেকৈ নক'ব, এনেকৈ কওক। ঠিক আছে, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।